মই এতিয়া আহি উপস্থিত হৈছোঁ চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰাণীঘাটত আৰু এয়া হৈছে বনভোজস্থলী। সকলোৱে বিভিন্ন জেগাৰ পৰা ইয়াতে আহিছে বনভোজ খাবলৈ আৰু আমি প্ৰাগ নিউজে আহি ইয়াত উপস্থিত হৈছোঁ আজি বনভোজস্থলীত। আৰু মই ইয়াৰে কিছু মানুহ আমাৰ লগত উপস্থিত আছে যোনে এই ৰাণীঘাট কেনেকৈ হ'ল, ক'ৰ পৰা হ'ল আৰু ইয়াৰে আয়োজক সমিতিৰ মানুহ আমাৰ লগত উপস্থিত আছে। মই তেওঁৰ পৰা কিছু মত ব্যক্ত কৰিম যে কি ক'ব দাদা, যে ৰাণীঘাট আমাৰ এই অঞ্চলত যে এটা নতুন পিকনিক স্পট ইয়াত হৈছে, যিহেতু আমি গম পাইছিলোঁ 2017 বৰ্ষতে ইয়াত উদ্বোধনী হৈছিলে। দেখা গৈছে যে বহুতো লোকৰ সমাগম ইতিমধ্যে ঘটিছে। তো কি ক'ব এই সন্দৰ্ভত? আচ্ছা, নমস্কাৰ। প্ৰথমে প্ৰাগ নিউজ সকলো সাংবাদিক বন্ধুসকলক ধন্যবাদ। আৰু আমাৰ নৱবৰ্ষ হেপী নিউ ইয়াৰ 2022। আজি 1 তাৰিখ হয়। এই 1 তাৰিখ নৱবৰ্ষৰ চবকে মানে ভালে নিউ ইয়াৰ পিকনিক হৈ যাব মই আশা কৰিলোঁ। আমাৰ এই ৰাণীঘাটটো হ'ল আমাৰ মানাস নেশ্যনেল পাৰ্ক পানবাৰী ৰেঞ্জৰ কাষত থকা এটা নেচাৰেল ৰিচোৰ্চেছ মাজত থকা এটা পিকনিক স্পট হয়। এই পিকনিক স্পটটো আমি 2017ৰ পৰা আৰম্ভ কৰিছিলোঁ। তাৰপিছত যোৱা বছৰ এই COVID-19ৰ কাৰণে বন্ধ থাকিল। তাৰপিছত আৰু এতিয়া আমি খুলিলোঁ। আজিলৈকে 4 বছৰ হ'ল। এই 4 বছৰত আমি ভালকৈ ৰেছপন্স পাইছে আমাৰ পিকনিক খাৱা বিষয়াসকলক। তাৰপিছত এই ৰাণীঘাটটো আমি দুটা ছ'চাইটি মিলি পেলাই আমি বনাইছোঁ। এটা হ'ল গাবৰুকুণ্ডা ইকো টুৰিজম ছ'চাইটি আৰু এটাটো হ'ল আমাৰ মানাস প্ৰটেকশ্যন এণ্ড ইকো টুৰিজম ছ'চাইটি। এই দুটা ছ'চাইটি মিলি পেলাই আমি ৰাণীঘাটটো উদ্বোধন কৰিছোঁ। আৰু আশা কৰোঁ আমি যিমান দিন আমি জীয়াই থাকিম ইমান দিন আমি এই ৰাণীঘাটটো ভালে আমি পিকনিক স্পট হিচাপে আমি সজাই ৰাখিম। আৰু এটা কথাটো হ'ল আমাৰ অসমৰ মাননীয় চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে যি SOP আমাক দিছে পিকনিক স্পটৰ কিবা যিমান বিষয়াসকলক, যে আমি ড্ৰাইভাৰক চাব লাগিব কোনে ড্ৰিংক কৰিছে কোনে ড্ৰিংক কৰা নাই। আৰক্ষী ইয়াত টহল দি আছে নাই বৰ্তমান? আৰক্ষী আছে। আৰক্ষী আমাৰ লগত আছে, প্ৰশাসন আমাৰ লগত আছে, আমাৰ লগত যোগাযোগত কণ্টিনিউ আছে। মানে আমি যাতে আমি পিকনিক গাৱা যিমান আমাৰ পাৰ্টি আছে সিহঁতক আমি ভালে বিদায় দিব পাৰোঁ আৰু ভালে আমি নিউ ইয়াৰটো পালন কৰিব পাৰোঁ আশা কৰোঁ। আৰু আমাৰ যি অসমত যি SOP বনাই দিছে আমাৰ পিকনিকৰ কাৰণে বা নিউ ইয়াৰৰ কাৰণে, এইটো আমাৰ সকলোৱে পিকনিক পাৰ্টিয়ে পালন কৰে। যাতে আমাৰ ড্ৰাইভাৰ আৰু আমাৰ যিকোনো 2 হুইলাৰৰ যি পাৰ্টিত আহে সিহঁতে মানে হেলমেট পিন্ধি আহিব, ৰাইডাৰো আৰু দুটা মানে ডাবল হেলমেট, আৰু ড্ৰাইভাৰ নট ড্ৰিংক, এইটো আমাৰ মানি চলিব লাগিব। আমি চাই আছোঁ যদি কোনোবা ড্ৰাইভাৰ যদি বেছিকৈ পাৰ্টি কৰাৰ সময়ত যদি গাড়ী চলাব নোৱাৰে, ইয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আছে আমাৰ লগত ড্ৰাইভাৰ আছে, তেওঁলোকক আমি ষ্টেণ্ডত থবা যাম, এইটো আমাৰ ব্যৱস্থাটো আছে। এইটোৱে। আৰু লাষ্টত হেপী নিউ ইয়াৰ টু অল অসমবাসীক 2022। থেংক ইউ। হয়, আয়োজক সমিতিৰ মানুহে কিন্তু এটা ধুনীয়া কথা কৈছে যে যিহেতু ৰাজ্য চৰকাৰে যি SOP বান্ধি দিছে যে ড্ৰাইভাৰে কিন্তু পিকনিক স্পটত আহিলে মদ্যপান কৰিব নোৱাৰে, আৰু সেই ক্ষেত্ৰত কিন্তু লক্ষ্য কৰি ইয়াৰে আয়োজক সমিতিয়ে কিন্তু যদি কোনোবা ড্ৰাইভাৰে মদ্যপান কৰে তেওঁলোকক কিন্তু ইয়াৰে পৰা গাড়ী চলাই যাব দিয়া নহ'ব। অৰ্থাৎ তেওঁলোকক কিন্তু ড্ৰাইভাৰকো ইয়াতে আনি থৈ দিছে। আৰু এটা কথা ক'ব লাগিব যে আজি যিহেতু আমি সাংবাদিক আৰু সাংবাদিকসকলৰো এটা স্বতঃস্ফূৰ্ত সময় আছে, যিহেতু সেইকাৰণে আমাৰ লগত আজি উপস্থিত আছে ইয়াতে আহি ছাডেনলি আমি লগ পালোঁ বিজনী প্ৰেছ ক্লাবৰ সভাপতি, বিজনী প্ৰেছ ক্লাবৰ সম্পাদক হেমেন শৰ্মা মহাশয়, সভাপতি হেমেন শৰ্মা মহাশয়। তেওঁক মই কিছু মত ব্যক্ত কৰিম, যিহেতু সাংবাদিকৰো এটা মানে জীৱন আছে। আজি আহি ইয়াতে উপস্থিত হ'লোঁ, আমি আপোনাক লগ পালোঁ, কি ক'ব আপুনি? দৰাচলতে প্ৰথমতে আজি নৱবৰ্ষৰ পহিলা দিন আমি আপোনাৰ চেনেলৰ জৰিয়তে সদৌ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কৰ্তব্যৰ তাগিদাত ইয়ালৈ আহিছিলোঁ ৰাণীঘাটলৈ বাতৰি নিউজ কাভাৰেজৰ কাৰণে নিউজ কাভাৰেজ কৰিলোঁ আৰু আহি পেলাই খুব ভাল লাগিছে। এক মনোমোহা পৰিৱেশ, ফাকুৱা নৈৰ পাৰত
মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী হাকুৱা নৈৰ পাৰত এই যি ৰাণীঘাট বনভোজস্থলী সঁচাকৈ এক মনোমোহা পৰিৱেশ, সঁচাকৈ ভাল লাগিছে। 24/7 ব্যস্ততাৰ মাজতো এইদৰে কিছু সময় প্ৰকৃতিৰ মাজত, প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত সময় অতিবাহিত কৰিব পাৰিলে আমাৰো ভাল লাগে। পুনৰবাৰ কৈছোঁ হেপী নিউ ইয়াৰ 2022। হয়, ধন্যবাদ জনাইছোঁ মই বিজলী প্ৰেছ ক্লাবৰ সভাপতিক। যিহেতু আপোনালোকে প্ৰত্যক্ষ কৰিছে, মই ভিডিঅ' জাৰ্ণালিষ্টক অনুৰোধ জনাম যে সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। এয়া হৈছে ৰাণীঘাট, আৰু ৰাণীঘাট অঞ্চলত কিন্তু ধুনীয়াকৈ দেখা গৈছে যে বিভিন্ন স্থানৰ পৰা ইয়াতে মানুহ আহি উপস্থিত হৈছে যে এসাঁজ ধুনীয়াকৈ নৈৰ পাৰত ধুনীয়াকৈ এসাঁজ খাবলৈ। এয়া প্ৰত্যক্ষ কৰিছে, এয়া হৈছে ৰাণীঘাট, চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰাণীঘাট। আৰু উল্লেখনীয় কথা এটা যে আপোনালোকে প্ৰত্যক্ষ কৰি যি নৈ ইয়াতে, এয়া হৈছে হাকুৱা নৈ, আৰু এই হাকুৱা নৈ সিপিনে ইয়াত দুটা জিলাত কিন্তু বিভক্ত দেখা গৈছে। যে সিপিনে আছে যোনটো সেই অঞ্চলটো হৈছে বাক্সা জিলা, আৰু এইখিনি হৈছে চিৰাং মাজত। অৰ্থাৎ যে ইয়াত দেখা গৈছে যে যি নৈটো আছে সেই নৈৰ সিপাৰে বাক্সা জিলা, আৰু ইয়াত হৈছে চিৰাং জিলা, আৰু চিৰাং জিলাতে এই ৰাণীঘাট কিন্তু অৱস্থিত। আৰু বিভিন্ন জেগাৰ লোকে ইয়াতে উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশ আৰু লগতে এক আনন্দনীয় পৰিৱেশৰ সৃষ্টি কৰিছে।